যিহেতুকে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম মানবতার প্রতীক হই এই পৃথিবীতে ना जरूरी है तुम्हारा जरूरी है बाबू आगे तो बनाओ वो तो आगे से जाते नहीं আমি আজকে তেখেতৰ জন্মদিন উপলক্ষে এই শোভাযাত্ৰাৰ পৰা স্পষ্ট আমি মেছেজ দিব খোজো যে মানৱতাই হ'ল আচল ধৰ্ম। আমি আমাৰ দেশত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি জীয়াই আছো। আমি সকলোৱে এক হৈ নেক হৈ শান্তি সহকাৰে আমি আমাৰ জন্মভূমি আমি আমাৰ মাতৃভূমি অসমখনক আমি আগুৱাই লৈ যাব কাৰণে চেষ্টা কৰিম। আমাৰ নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম যিহেতুকে গোটেই মানৱ জগতৰ কাৰণে আহিছিলে, আল্লাহ তাআলাই কুরআন শরীফৰ মাজত ফৰমায় মা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন। আল্লাহ তাআলাই আমাৰ নবীক গোটেই কুল কায়নাতৰ ৰহমত বনাই পঠাইছে। গোটেই মানৱ জাতিৰ কাৰণে আমাৰ নবী নবী হয়, গোটেই গছ গছনিৰ কাৰণে আমাৰ নবী নবী হয়, আকাশে পতাহে গোটেই মখলুকাতৰ কাৰণে আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে নবী হয়। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মেছেজ হ'ল যে আমি সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি আমি আমাৰ দেশত বসবাস কৰিব লাগে। আমাৰ নবী হাদিছ পাকৰ মাজত কৈছে দেশৰ লগত মৰম চেনেহ ভাল পোৱা ৰখাটো ইমানৰ এক অংশ। দেশৰ লগত ভাল পাব লাগে,